নমস্কাৰ। চতুৰ্থ ষান্মাসিকৰ অসমীয়া জাতি গঠনত প্ৰজাতীয় উপাদান শীৰ্ষক আলোচনাৰ দ্বিতীয় খণ্ডলৈ তোমালোকক স্বাগতম জনাইছোঁ। ইতিমধ্যে আমি অসমীয়া জাতি গঠনত অষ্ট্ৰেলীয় প্ৰজাতিৰ অৱদান সম্পৰ্কে আমি আলোচনা কৰিলোঁ। এতিয়া আমি আহিছোঁ ককেশীয় প্ৰজাতিৰ অৱদান এই কথাখিনিলৈ। ককেশীয় প্ৰজাতিৰ বিভিন্ন ধৰণৰ অৱদান আমি অসমীয়া জাতিসত্তাৰ পৰা দেখিবলৈ পাইছোঁ আৰু এই ককেশীয় প্ৰজাতিটো মূলতঃ ভূমধ্যসাগৰীয়, পশ্চিমীয়া প্ৰশস্তমস্তকী আৰু নৰ্ডিক এই প্ৰজাতি কেইটালৈ গঠিত হৈছে। গতিকে আমি ককেশীয় প্ৰজাতি বুলি ক'বলৈ যাওঁতে মূলতঃ এই ভূমধ্যসাগৰীয় বা দ্ৰাবিড়, পশ্চিমীয়া প্ৰশস্তমস্তকী আৰু নৰ্ডিক এইকেইটাৰনো কি প্ৰভাৱ অসমীয়া জাতিসত্তাত পৰিছে সেই কথাখিনি আমি আলোচনা কৰিলেই ককেশীয় প্ৰজাতিৰ অৱদানৰ বিষয়ে আলোচনা কৰা হ'ব। গতিকে ভূমধ্যসাগৰীয় যিটো প্ৰজাতি, এই ভূমধ্যসাগৰক আমি দ্ৰাবিড় বুলিও কৈছোঁ। আৰু আমি জানো যে দ্ৰাবিড়সকলৰো বিভিন্ন ধৰণৰ প্ৰভাৱ অসমীয়া জাতিসত্তাত পৰিছে। কিন্তু এষাৰ কথা প্ৰণিধানযোগ্য যে বিভিন্ন নৃতত্ত্ববিদৰ মতে যে দ্ৰাবিড়সকল পোনে পোনে অসমলৈ অহা তেওঁলোক নাছিল, কিন্তু অষ্ট্ৰেলীয়সকলৰ লগত তেওঁলোকৰ এটা জৈৱিক সম্পৰ্ক ঘটিল। তাৰ পাছতহে অসমীয়া জাতি আৰু সংস্কৃতিত এই দ্ৰাবিড়সকলৰ বিভিন্ন ধৰণৰ উপাদান সোমাই পৰিল। গতিকে আমি দ্ৰাবিড়সকলৰ পোনপটীয়া উপাদান আমি নাই যদিও কেনেকৈ আমি তেওঁলোকৰ অষ্ট্ৰেলীয়সকলৰ লগত হোৱা জৈৱিক সংমিশ্ৰণৰ ফলত অসমীয়া জাতিসত্তাত বিভিন্ন ধৰণৰ উপাদান সোমাই পৰিল সেই সম্পৰ্কে আমি জানিলোঁ। আৰু আমি জানো যে দ্ৰাবিড়সকলৰ বাসস্থাননো ক'ত? আমি জানো যে দক্ষিণ ভাৰত, আৰু দক্ষিণ ভাৰতৰ আমি বিভিন্ন ধৰণৰ চলচ্চিত্ৰ আমি চাই থাকোঁ। তেওঁলোকৰ ভাষা, তেওঁলোকৰ সংস্কৃতি সম্পৰ্কে আমি ইতিমধ্যে পৰিচিত। গতিকে তেওঁলোকৰনো কি কি ধৰণৰ অৱদান আমাৰ অসমীয়া জাতিসত্তাত পৰিল এই সম্পৰ্কে আমি এতিয়া আলোচনা কৰিম। এতিয়া বিভিন্নজন নৃতত্ত্ববিদে কয় যে অসমীয়া মানুহৰ বিভিন্ন ধৰণৰ ধৰ্মীয় বিশ্বাসৰ আঁৰত এই দ্ৰাবিড়সকলৰ অৱদান আছে। যেনে শিৱ পূজা, অসমত শিৱ পূজাৰ প্ৰচলনৰ মূলতে দ্ৰাবিড়সকল বুলি নৃতত্ত্ববিদসকলে ক'ব বিচাৰে। এই শিৱ পূজাৰ উপৰিও কাৰ্তিক পূজা, গণেশ পূজা আদিৰো মূল দ্ৰাবিড়সকল বুলি ক'ব বিচাৰে। আৰু নৰকাসুৰ, আমি নৰকাসুৰৰ নাম জানো যে প্ৰাচীন বা প্ৰাগৈতিহাসিক অসমৰ ৰজা নৰকাসুৰ, যিজন নৰকাসুৰে অসমলৈ আহি ইয়াৰ অসুৰ সভ্যতাক বা অসুৰসকলক পৰাস্ত কৰি ইয়াত নৰক সাম্ৰাজ্য প্ৰতিষ্ঠা কৰিছিলে। তেওঁ ঘটকাসুৰক পৰাস্ত কৰি, এই মুহূৰ্তত মোৰ মনলৈ ঘটকাসুৰ বুলি আহিছে, খুব সম্ভৱ ঘটকাসুৰক তেওঁ পৰাস্ত কৰি ইয়াত নৰক সাম্ৰাজ্য প্ৰতিষ্ঠা কৰিছিলে। গতিকে সেই নৰকাসুৰক দ্ৰাবিড় প্ৰজাতিৰ লোক বুলি আচলতে কোৱা হয়। আৰু আটাইতকৈ প্ৰয়োজনীয় কথাটো হ'ল যে অসমীয়া ভাষাত দ্ৰাবিড় ভাষাৰ অনেক শব্দ সোমাই আছে। তাৰ ভিতৰত আমি যিবোৰ ঝাৰ, জুলি, পুৰ আদি লগোৱা যিবোৰ শব্দ, সেই শব্দবিলাক আদি প্ৰত্যাংশৰে গঠিত শব্দবিলাক আমি দ্ৰাবিড় ভাষাৰ পৰা অহা বুলি পণ্ডিতসকলে কয়। তাৰ ভিতৰত যিবোৰ নাম হৈছে যে কুকুৰাঝাৰ, বৰঝাৰ, ঢেকীয়াজুলি, মাজুলী, গহপুৰ আদি নামবোৰ, এই শব্দবোৰ এইবোৰ দ্ৰাবিড় ভাষাৰ পৰা অসমীয়ালৈ আহিছে বুলি পণ্ডিতসকলে কয়। তাৰ উপৰিও মহিলা, পণ্ডিত, বলয়, কুণ্ডল, কুন্তল আদি শব্দবোৰ আদি বিভিন্ন ধৰণৰ শব্দ, মই কেইটামান মাত্ৰ উদাহৰণহে কৈছোঁ, আৰু অজস্ৰ শব্দ আছে যিবোৰ দ্ৰাবিড় ভাষাৰ পৰা অসমীয়া ভাষালৈ আহিছে। গতিকে আমি দেখিলোঁ যে দ্ৰাবিড়সকলৰো বা ভূমধ্যসাগৰীয়সকলৰো অৱদান বিভিন্ন ধৰণৰ আছে অসমীয়া জাতিসত্তাত, তেওঁলোকৰো অৱদান আছে বা তেওঁলোকৰ প্ৰভাৱ পৰিছে। এতিয়া আহিছোঁ আমি পশ্চিমীয়া প্ৰশস্তমস্তকী এই প্ৰজাতিটোৰ প্ৰসংগলৈ। পশ্চিমীয়া প্ৰশস্তমস্তকী বুলি আচলতে কোনো ধৰণৰ প্ৰজাতি নাই। একচুৱেলি আলপাইন, ডিনাৰিক আৰু আৰ্মেনীয়, আকৌ কৈছোঁ আলপাইন, ডিনাৰিক আৰু আৰ্মেনীয়, এই তিনিওটা প্ৰজাতি লগ হৈ যিটো প্ৰজাতি গঠন হৈছে আমি সেইটোকে পশ্চিমীয়া প্ৰশস্তমস্তকী বুলি কৈছোঁ। এতিয়া আলপাইন, ডিনাৰিক আৰু আৰ্মেনীয় এইসকলৰো বিভিন্ন ধৰণৰ অৱদান অসমীয়া জাতিসত্তাত বা অসমীয়া জাতি গঠনত পৰিছে। এতিয়া বিভিন্ন পণ্ডিতসকলে কয় যে কলিতা, আমাৰ কলিতাসকল, কায়স্থসকল আৰু অসমীয়া ব্ৰাহ্মণসকলৰ মাজত এই
পশ্চিমীয়া প্ৰশস্ত মস্তকীৰ বিভিন্ন লক্ষণ দেখিবলৈ পোৱা যায়। আকৌ কৈছো যে অসমীয়া ব্ৰাহ্মণ, কলিতা আৰু কায়স্থ এইসকলৰ মাজত এই পশ্চিমীয়া প্ৰশস্ত মস্তকীৰ লক্ষণ দেখিবলৈ পোৱা যায় বুলি পণ্ডিতসকলে চিনাক্ত কৰিছে। ইয়াৰ উপৰিও ডক্টৰ নগেন শইকীয়াদেৱে কৈছে যে কমাৰ, কুমাৰ, কহাৰ, সোণাৰী এই বৃত্তি গ্ৰহণ কৰা লোকসকলো এই পশ্চিমীয়া প্ৰশস্ত মস্তকী প্ৰজাতিৰ বিভিন্ন ধৰণৰ অৱদান বা প্ৰভাৱ এই লোকসকলৰ মাজতো পৰিছে বুলি, বা এই কমাৰ, কুমাৰ আদি লোকসকল পশ্চিমীয়া প্ৰশস্ত মস্তকীৰ অন্তৰ্গত বুলি ডক্টৰ নগেন শইকীয়াদেৱে মত পোষণ কৰিছে। গতিকে আমি দেখিলো যে পশ্চিমীয়া প্ৰশস্ত মস্তকীৰো উপাদান আমাৰ অসমীয়া জাতি সত্তাত পৰিছে। মই খুব বিশদভাৱে এতিয়া নাযাওঁ এই ভিডিঅ'টোত, কাৰণ ইতিমধ্যে মই এই কথাবোৰ আগৰ ক্লাছবিলাকত মই আলোচনা কৰিছিলোঁ। গতিকে তোমালোকক মই কেৱল মনত পেলাই দিছোঁ যে এনেধৰণৰ কথাখিনি আমি আলোচনা কৰিছিলোঁ আৰু এই কথাখিনি মূল কথাখিনি আমি মনত ৰখাৰ প্ৰয়োজন আছে। গতিকে পশ্চিমীয়া প্ৰশস্ত মস্তকী, ভূমধ্যসাগৰীয় বা দ্ৰাবিড়সকলৰ বিভিন্ন ধৰণৰ প্ৰভাৱ অসমীয়া জাতি সত্তাত পৰিছে। এতিয়া আৰু এটা গুৰুত্বপূৰ্ণ প্ৰসংগলৈ যাওঁ যে ককেশীয় প্ৰজাতিৰ অন্তৰ্গত মুছলমানসকলৰো প্ৰভাৱ অসমীয়া জাতি সত্তাত আছে। গতিকে মুছলমানসকল অসমীয়া জাতি সত্তাৰ এটা গুৰুত্বপূৰ্ণ অংগ। 1200 শতিকাতে তেওঁলোকে অসমলৈ অহাৰ প্ৰমাণ পোৱা যায়। বিভিন্ন ধৰণৰ সময়ত তেওঁলোকে অসমলৈ প্ৰব্ৰজন কৰিছে আৰু অসমৰ ইতিহাসে যিহেতু প্ৰব্ৰজনৰ ইতিহাস, এই মুছলমানসকলৰো বিভিন্ন ধৰণৰ প্ৰভাৱ অসমীয়া জাতি সত্তাত পৰিছে, তেওঁলোকৰ উপাদান অসমীয়া জাতি সত্তাত পৰিছে। অসমীয়া সাজপাৰত তেওঁলোকৰ প্ৰভাৱ আছে, অসমীয়া ভাষাত তেওঁলোকৰ প্ৰভাৱ আছে, অসমীয়া সংস্কৃতিত তেওঁলোকৰ প্ৰভাৱ আছে। গতিকে এই প্ৰভাৱবিলাকক আমি কেতিয়াও ওলাই কৰিব নোৱাৰো। অসমীয়া ভাষাৰ ক্ষেত্ৰত বিভিন্ন ধৰণৰ মুছলমানসকলৰ তেওঁলোকৰ আৰবী পাৰ্চী মূলৰ শব্দ অসমীয়া ভাষাত সোমাই পৰিছে। তাৰ কেইটামান যদি মই উদাহৰণ দিবলৈ যাওঁ, যেনে জমিদাৰ, সুবেদাৰ, দাৰোৱান, দাৰোগা, খাজনা, জমা, মৃষ্টি, দৰ্জী, কলম, কিতাপ, চিয়াহী, দোৱাত আদি অনেক শব্দ আৰবী পাৰ্চী মূলৰ, এইবোৰ যিবোৰ অসমীয়া ভাষালৈ আহিলে বা অসমীয়া ভাষাত আজি একদম অংগাংগীভাৱে জড়িত হৈ পৰিল বা ইয়াত একদম সোমাই পৰিল। আৰু এই শব্দবিলাকক আমি এতিয়া আমাৰ পৰা পৃথককৈ চাবই নোৱাৰো। গতিকে এই ভাষাৰ ক্ষেত্ৰত প্ৰভাৱ আছে, সাজপাৰৰ ক্ষেত্ৰত বিভিন্ন ধৰণৰ প্ৰভাৱ থকাৰ কথা সকলোৱে জানেই। তাৰ উপৰিও সাংস্কৃতিক দিশত বিভিন্ন ধৰণৰ প্ৰভাৱ আছে। আৰু আমি জিকিৰ জাৰিৰ প্ৰসংগটো জানোৱেই, কেনেকৈ জিকিৰ জাৰি অসমীয়া সংস্কৃতিৰ এটা অংগ হৈ পৰিল, কেনেকৈ জিকিৰ জাৰিয়ে অসমীয়া সকলোৰে মন প্ৰাণ পুলকিত কৰি তোলে। তাৰ উপৰিও গজল, ভাটিয়ালি আদি সুৰ এইবোৰ অসমীয়া ভাষাত আহি অসমীয়া সংস্কৃতিলৈ আহিছে, মুছলমানসকলেই আনিছে। তাৰ উপৰিও তবলা, চেতাৰ আদি বাদ্যযন্ত্ৰ আচলতে মুছলমানসকলেই অসমলৈ আনে বুলি কোৱা হয়। গতিকে এই প্ৰভাৱবোৰ মুছলমানসকলৰ বিভিন্ন ধৰণৰ প্ৰভাৱ, খাদ্য সামগ্ৰীত প্ৰভাৱ আছে, খাদ্য ক্ষেত্ৰতো প্ৰভাৱ আছে। গতিকে প্ৰভাৱবোৰ অসমীয়া জাতি সত্তাত তেওঁলোকৰ পৰা বা অসমীয়া সমাজত তেওঁলোকৰ প্ৰভাৱ এনেধৰণে পৰিছে। ইয়াৰ পাছতেই আমি আহিছো মংগোলীয় প্ৰজাতিৰ অৱদানৰ প্ৰসংগলৈ। আমি জানো যে অসমীয়া জাতি সত্তাত বা অসমীয়া জাতিত মংগোলীয় প্ৰজাতিৰ বিভিন্ন ধৰণৰ অৱদান সোমাই পৰিছে। মংগোলীয়সকলৰ সাংস্কৃতিক প্ৰভাৱ আমাৰ অসমীয়া জাতি সত্তাত পৰিছে, জৈৱিক প্ৰভাৱ অসমীয়া জাতি সত্তাত পৰিছে। আৰু কোৱা হয় যে নৃতত্ববিদসকলে কয় যে অসমীয়া মানুহৰ জৈৱিক চৰিত্ৰ আৰু আমাৰ সাংস্কৃতিক ভেটি এই দুয়োটাৰ গঠনৰ মূলতে ককেশীয় বা মংগোলীয় লোক, এইবুলি আমাৰ নৃতত্ববিদসকলে ক'ব বিচাৰে। আৰু আমি জানো যে মংগোলীয় প্ৰজাতিক আমি ভাষাতাত্ত্বিক দৃষ্টিভংগীৰে আমি তিব্বত চীনীয় আমি আখ্যা দিছো। আকৌ কৈছো যে মংগোলীয় প্ৰজাতিক আমি ভাষাতাত্ত্বিক দিশৰ পৰা তিব্বত চীনীয় বুলি আমি কৈছো। এই তিব্বত চীনীয়সকলৰ লোকসকলক আমি আকৌ কেইবাটাও ভাগত ভাগ কৰিছো। তাৰ তিব্বত বৰ্মী বুলি কৈছো, থাই চীনীয় বা শ্যাম চীনীয় বুলি কৈছো। এতিয়া তিব্বত যিটো বৰ্মী, তিব্বত বৰ্মীসকলৰ গোটটোৰ অন্তৰ্গত বিভিন্ন ধৰণৰ লোকসকল, যেনে বড়োসকল, গাৰো, ৰাভা, তিৱা, হাজং, মেছসকল, মিচিংসকল, কাৰ্বি, চুতীয়া, ডিমাচা, এইসমূহ হৈছে আমাৰ তিব্বত বৰ্মীৰ অন্তৰ্গত। আৰু থাই চীনীয় বা শ্যাম চীনীয়সকলৰ হ'ল যেনে নৰা, ফাকিয়াল, আইটনীয়া, এই
জনজাতিসকল বা এই লোকসকল হৈছে শ্যাম শ্ৰেণীয় বা থাই শ্ৰেণীৰ অন্তৰ্গত। গতিকে এই তিব্বত বৰ্মী, থাই শ্ৰেণীয় বা বিভিন্ন ধৰণৰ আমাৰ আহোমসকলৰ বিভিন্ন ধৰণৰ প্ৰভাৱ অসমীয়া জাতি সত্তাত পৰিছে আৰু এনেধৰণেই অসমীয়া এই গোটেই জাতিটো গঢ় লৈ উঠিছে। গতিকে এতিয়া যদি আমি তিব্বত বৰ্মীসকলৰ অৱদানৰ প্ৰসংগলৈ যাওঁ, আমি দেখিম যে তিব্বত বৰ্মীসকলৰ বিভিন্ন ধৰণৰ প্ৰভাৱ অসমীয়া জাতি সত্তাত পৰিছে। আৰু তিব্বত বৰ্মীসকল লোকসকল যিহেতু নৈপৰীয়া বাসিন্দা, গতিকে সেই নৈপৰীয়াৰ যিবোৰ পৰম্পৰা, নৈপৰীয়া বাসিন্দা হিচাপে যিসকল তেওঁলোকৰ চৰিত্ৰ, সেই চৰিত্ৰবিলাক অসমীয়া জাতি সত্তালৈ আহিছে। যেনে এই তিব্বত বৰ্মীসকলে বিভিন্ন ধৰণৰ তেওঁলোকে মাছ ধৰিছিলে, মাছ ধৰাৰ বিভিন্ন ধৰণৰ সঁজুলি নিৰ্মাণ কৰিছিলে। সেই মাছ ধৰা সঁজুলিসমূহ তেওঁলোকৰ পৰা অসমীয়া জাতি সত্তালৈ পোনপটীয়াকৈ আহিছে, বিভিন্ন ধৰণৰ সঁজুলিসমূহ। গতিকে মাছ ধৰা বিভিন্ন ধৰণৰ সঁজুলিসমূহৰ মূল হ'ল সেই তিব্বত বৰ্মীসকল। আকৌ নদীৰ লগত বিভিন্ন ধৰণৰ আমাৰ পৰম্পৰা জড়িত হৈ আছে। এই নদীৰ লগত বা নদীকেন্দ্ৰিক পৰম্পৰাসমূহৰ মূলো এই তিব্বত বৰ্মীসকল বুলি আমি ক'ব খোজো। এতিয়া আমি মাছ ধৰা বিভিন্ন ধৰণৰ সঁজুলিৰ কথা ক'লো, যেনে খোকা, খলহা, লাঙি, এইবোৰ যেনে জাকৈ, এইবিলাক আমি এই তিব্বত বৰ্মীসকলৰ পৰা আহিছে বুলি আমি আচলতে ক'ব বিচাৰো। আৰু ইয়াৰ উপৰিও তিব্বত বৰ্মী লোকসকলৰ বাঁহৰ লগত এটা একদম ঘনিষ্ঠ সম্পৰ্ক আছিলে। গতিকে তেওঁলোকৰ সেই বাঁহৰ লগত যিটো ঘনিষ্ঠ সম্পৰ্ক, এই সম্পৰ্কৰ প্ৰভাৱ অসমীয়া জাতি সত্তাটো আমি পৰা দেখিবলৈ পাওঁ। আৰু বিভিন্ন ধৰণৰ তেওঁলোকে যেনে বাঁহেৰে ঘৰ দুৱাৰ নিৰ্মাণ কৰিছে, বিভিন্ন ধৰণৰ সঁজুলি নিৰ্মাণ কৰিছে। এই সঁজুলি নিৰ্মাণ কৰা, আমাৰ ঘৰ নিৰ্মাণ কৰাৰ বিভিন্ন ধৰণৰ আৰ্হি, সেইবিলাক আমাৰ অসমীয়া জাতিত বা অসমীয়া সত্তাটোত পৰিছে। ইয়াৰ উপৰিও আৰু এটা গুৰুত্বপূৰ্ণ প্ৰসংগ যে অতীজৰে পৰা যে তিব্বত বৰ্মীসকলৰ মাজত বা মংগোলীয়সকলৰ সমাজত নাৰীৰ আমি উচ্চ স্থান থকা আমি দেখিবলৈ পাইছো। এই যে নাৰীৰ উচ্চ স্থান বা তেওঁলোকৰ নাৰীক অগ্ৰাধিকাৰ দিয়াৰ প্ৰসংগ, পুৰুষজনেও কামলৈ যায়, সমানে সমানে মহিলাগৰাকীও কামলৈ যায়, বা মহিলাগৰাকীয়েও বিভিন্ন ধৰণৰ কামত তেওঁলোকে পাৰদৰ্শী হয় বা অগ্ৰাধিকাৰ পায়। আৰু আমি কিছু কিছু জনগোষ্ঠীৰ বা জনজাতিৰ মাজত দেখোঁ যে মহিলাসকলেহে পুৰুষক বিয়া কৰি আনে। গতিকে এই যে সমাজত মহিলাৰ আগস্থান, সেই পৰম্পৰাটো বা সেই চিন্তাটো বা সেই প্ৰসংগটো আমাৰ অসমীয়া জাতি সত্তাত তিব্বত বৰ্মীসকলৰ পৰা আহিছে। গতিকে অসমীয়া সমাজত যিটো নাৰীৰ যিখিনি স্থান বৰ্তমানেও আছে, তাৰ মূলটো যদি আমি বিচাৰি যাওঁ, সেই তিব্বত বৰ্মীসকলৰ কাষলৈকে আমি যাবলগীয়া হয়। গতিকে নাৰীৰ মৰ্যাদাপূৰ্ণ স্থান তিব্বত বৰ্মীসকলে দিছিলে, তাৰ প্ৰভাৱটো অসমীয়া জাতি সত্তাত আমি পৰা দেখিবলৈ পাইছো। আৰু বহু নৃতত্ববিদে বা বহু পণ্ডিতসকলে ক'ব বিচাৰে যে অসমীয়া গীতৰ ক্ষেত্ৰতো বা অসমীয়া সংগীতৰ জগতখনতো এই নৃতত্ববিদসকলৰ প্ৰভাৱ পৰিছে। আমাৰ যিটো বিহুগীত, আমাৰ বিহুগীত বুলি ক'লে মনলৈ আহে এটা মুকলিমূৰীয়া মনোভাৱ এটা, যে বিহুত যিটো মুকলিমূৰীয়া সুৰ বা মুকলিমূৰীয়া এটা ভাৱ এই বিহুগীতৰ মাজত আছে। এই এনেধৰণৰ মুকলিমূৰীয়া সুৰ, মুকলিমূৰীয়া বিহুগীতৰ ভাৱ, এইবোৰৰ মূলতে আমি তিব্বত বৰ্মীসকল বুলি ক'ব পাৰোঁ। কাৰণ তেওঁলোকৰ তেনেকুৱা ধৰণৰ এটা স্বভাৱ বা আচৰণ আমি দেখিবলৈ পাওঁ। গতিকে অসমীয়া সংস্কৃতিত তিব্বত বৰ্মীসকলৰ বিভিন্ন ধৰণৰ গোষ্ঠীৰ লোকসকলৰ প্ৰভাৱ আমাৰ অসমীয়া জাতি সত্তাত পৰিছে। তেওঁলোকৰ বিভিন্ন ধৰণৰ উপাদানেৰে আমি চহকী হৈছো, আৰু এই সকলোবোৰ মিলিয়েই বৃহত্তৰ অসমীয়া জাতিটো গঢ় লৈ উঠিছে, বৃহত্তৰ অসমীয়া সংস্কৃতি গঢ় লৈ উঠিছে। গতিকে আমি অসমীয়া জাতি গঠনত প্ৰজাতি উপাদান বুলি ক'বলৈ যাওঁতে অষ্ট্ৰেলীয়সকলৰ প্ৰসংগ আমি যিদৰে ক'ম, ককেশীয়সকলৰ প্ৰসংগ আমি যিদৰে ক'ম, ঠিক একেধৰণে আমি মংগোলীয়সকলৰ অৱদানৰ কথাও স্বীকাৰ কৰিব লাগিব। আৰু বহু সময়ত এই মংগোলীয়সকলৰ উপাদানেৰে আমি আচলতে চহকী হৈছো। আমাৰ জৈৱিক আৰু সাংস্কৃতিক ভেটিটো এই মংগোলীয় আৰু ককেশীয়, বহু সময়ত অষ্ট্ৰেলীয় প্ৰজাতিৰ উপাদানেৰেই গঠিত হৈছে। গতিকে কোনোধৰণে প্ৰভাৱ আমি নুই কৰিব নোৱাৰো। এতিয়া আমি আহিছো আহোম গোষ্ঠীৰ অৱদানৰ প্ৰসংগলৈ। আমি জানো যে 1228 চনত চাওলুং চুকাফা অসমলৈ আহে, আৰু তেওঁলোক অসমলৈ অহাৰ পাছত অসমৰ সমাজ জীৱনৰ লগত তেওঁলোক মিলি যায়, এক হৈ পৰে। আৰু
চাওলুং চুকাফাই অৰ্থাৎ আহোমসকলে এৰা ধৰাৰ যোগেদি অসমীয়া জাতিসত্তাৰ মাজত তেওঁলোক সোমাই পৰিল আৰু আহোমসকলে নিজৰ ভাষা নিজৰ ধৰ্ম সকলো এৰি অসমীয়া বৃহত্তৰ অসমীয়া জাতিটোৰ লগত মিলি গৈছিল ইয়াৰ থলুৱা লোকসকলৰ লগত থলগিৰিসকলৰ লগত মিলি গৈছিল আৰু সেইকাৰণে আমি আচলতে আহোমসকলৰ সেই প্ৰভাৱটোৱে আচলতে খুব লেখত ল'বলগীয়া বা সেইটো আটাইতকৈ ডাঙৰ অৱদান যে তেওঁলোকে অসমীয়া এই থলুৱা ইয়াৰ অসমলৈ আহি এই প্ৰদেশলৈ আহি ইয়াৰ মানুহখিনিৰ লগত এনেধৰণে মিলি গ'ল যে তেওঁলোকক পৃথককৈ আমি চোৱাৰ অৱকাশটোৱে নাপাওঁ তেওঁলোকে এখন সেই সময়তে আমি আচলতে চুকাফাৰ সেই বৃহৎ বা বহল মনোভাৱৰ ওচৰত আমাৰ মূৰটো আচলতে দুখ খাই যায় যে তেওঁ নিজৰ ভাষা পৰ্যন্ত এৰি দিছে এই মানুহখিনিৰ লগত মিলি যোৱাৰ তাৰণাত নিজৰ ভাষা পৰ্যন্ত নিজৰ ধৰ্ম পৰ্যন্ত এৰি দিছে আৰু ইয়ালৈ আহি তেওঁলোকে প্ৰথম অৱস্থাত টাই ভাষাত নিজৰ কাম কাজবোৰ চলাইছিলে বা বুৰঞ্জীও প্ৰথমে টাই ভাষাত লিখিছিলে কিন্তু পৰৱৰ্তী সময়ত টাই ভাষাটো এৰি অসমীয়া ভাষাত বুৰঞ্জী লিখিবলৈ ল'লে আৰু প্ৰথমেই কওঁ যে আহোমসকলৰ আমাৰ এটা মহান অৱদান হৈছে বুৰঞ্জী যে তাৰ আগলৈকে অসমৰ বুৰঞ্জী লিখাৰ বা ইতিহাস লিখাৰ পৰম্পৰাটোৱে নাছিলে আহোমসকল ইয়ালৈ অহাৰ পাছতহে ইয়াৰ বুৰঞ্জী লিখাৰ প্ৰথা এটা আৰম্ভ হয় আৰু তেওঁলোকে নিজৰ বুৰঞ্জী লিখিলেও তাৰ উপৰিও উচ্চ দাঁতিকাষৰীয়া ৰাজ্যবিলাকৰ বুৰঞ্জীও তেওঁলোকে লিখি থৈ গ'ল যেনে চুতীয়া বুৰঞ্জী পাঠশাহ বুৰঞ্জীও লিখিলে গতিকে অসমীয়া জাতীয় জীৱনলৈ তেওঁলোকৰ এটা বৃহৎ অৱদান হৈছে এই বুৰঞ্জী তাৰ উপৰিও আহোমসকলে আমাৰ গোটেই থানবান হৈ থকা অসমীয়া জাতিটোক একগোট কৰি এটা বৃহৎ অসমীয়া জাতিসত্তা গঢ়ি তুলিলে বৃহৎ অসম এখন গঢ়ি তুলিলে যদিও সেই বৃহৎ অসমখন এতিয়া নাই এতিয়া আমাৰ বেলেগ বেলেগ ধৰণে হৈছে কিন্তু সেই বৃহৎ অসমখন গঢ়ি তুলিছিলে চাওলুং চুকাফাই আহি বা তাৰ পৰৱৰ্তী সময়ৰ আহোম ৰজাসকলে আৰু আহোমসকলৰ আন এটা অৱদান হৈছে যে আহোমসকলে পাইক প্ৰথাৰ সূচনা কৰিছিলে আৰু এই পাইক প্ৰথাটো অসমীয়া জাতীয় জীৱনৰ বাবে এটা তাৎপৰ্যপূৰ্ণ দিশ বুলি বিবেচিত হৈছে ইয়াৰ উপৰিও আহোমসকলৰ অসমীয়া উৎসৱ পাৰ্বণত বিভিন্ন ধৰণৰ প্ৰভাৱ আমাৰ ইয়াত পৰিছে তাৰ উপৰিও বিভিন্ন ধৰণৰ আহোম শব্দ বা টাই ভাষাৰ শব্দ আমাৰ ইয়াত সোমাই পৰিছে গতিকে আহোমসকলৰ বিষয়ে বিশেষভাৱে কোৱাৰ আচলতে প্ৰয়োজনেই নাথাকে আহোমসকলৰ বিভিন্ন ধৰণৰ অৱদানৰ কথা আমাৰ ছাত্ৰ ছাত্ৰীসকলে জানেই বা মই আগৰ ক্লাছবিলাকত আহোমসকলৰ বৃহত্তৰ অৱদানৰ কথা মই কেইবাটাও ক্লাছত আলোচনা কৰিছিলোঁ যে আহোমসকলে আমাক কি ধৰণে চমকি কৰি থৈ গৈছে সেই সম্পৰ্কে আমি ইয়াৰ আগতেই আমি ক্লাছবিলাকত আলোচনা কৰিছিলোঁ আচলতে ধৰ্মৰ ক্ষেত্ৰতো আমি কিছু ক্ষেত্ৰত প্ৰভাৱ পৰিছে আৰু বিভিন্ন ধৰণৰ দৌল দেৱালয় আদি আহোমসকলে সাজিলে ৰংঘৰ কাৰেংঘৰ এইসমূহৰ অৱদান আমাৰ জনজীৱনত আছেই তাৰোপৰিও আমাৰ আটাইতকৈ ডাঙৰ কথা বুৰঞ্জীৰ কথাটো আমি ইতিমধ্যে ক'লোৱেই আৰু অসমীয়া জাতিত বা অসমীয়া ভাষাত বিভিন্ন ধৰণৰ শব্দ আহোম ভাষাৰ পৰা বা টাই ভাষাৰ পৰা সোমাই পৰিল যেনে বুৰঞ্জী কাৰেং জেঙা ৰংঘৰ টকালি স্বৰ্গদেউ মৈদাম আদি অজস্ৰ শব্দ আছে যিবোৰ টাই ভাষাৰ পৰা অসমীয়া ভাষালৈ আহিছে গতিকে অসমীয়া জাতি গঠনত প্ৰজাতীয় উপাদান বুলি কওঁতে আমি এই সকলোখিনি কথা জনাটো প্ৰয়োজন আৰু কেৱল যে আমাৰ চিলেবাছত আছে কাৰণেই কথাখিনি জানিব লাগে তেনেধৰণৰ নহয় আচলতে এজন অসমীয়া হিচাপে আমাৰ এই প্ৰদেশৰ বা অসমৰ এজন খিলঞ্জীয়া হিচাপে বা অসমৰ এজন ভূমিপুত্ৰ হিচাপে বা অসমৰ এজন লোক হিচাপে আমি অসমীয়া বিভিন্ন জাতিসত্তাৰ অসমীয়া জাতিসত্তাটোনো কেনেকৈ গঢ় লৈ উঠিছে অসমীয়া জাতিসত্তাত কোন প্ৰজাতিৰ অৱদান আছে বা এই প্ৰদেশৰ ইতিহাস ইয়াৰ ভৌগোলিক অৱস্থান আহোমসকলৰ অৱদান মুছলমানসকলৰ অৱদান বিভিন্ন তিব্বতবৰ্মী বিভিন্ন জনগোষ্ঠীসমূহৰ অৱদান ককেশীয়সকলৰ অৱদান অষ্ট্ৰেলীয়সকলৰ অৱদানৰ বিষয়ে আচলতে আমি নিতান্তই জনাটো আৱশ্যক এই সম্পৰ্কে আমি জানিলেহে আমাৰ আচলতে আমাৰ শিক্ষাখিনি সম্পূৰ্ণ হ'ব বা আমি কথাখিনি জানিলেহে আমি নিজৰ অৱস্থানটোৰ বিষয়েও আমি ক'ত থিয় হৈ আছোঁ আমাৰ জাতিগত পৰিচয় কি আমাৰ ইতিহাস কি এই কথাখিনি আচলতে জানিলেহে আমি এজন পৰিপূৰ্ণ অসমীয়া হৈ উঠিব পাৰিম বা আমাৰ এই কথাখিনি জনাৰ খুবেই প্ৰয়োজন আছে গতিকে আমি দুটা খণ্ডত অসমীয়া জাতি গঠনত প্ৰজাতীয় উপাদান সম্পৰ্কে আলোচনা কৰিলোঁ আকৌ কৈছোঁ যে আমি এই বিষয়টোত খুব থুলমূলভাৱেহে ক'ব পাৰিলোঁ বহুবোৰ দিশ ইয়াত আলোচনা কৰা নগ'ল কিন্তু মই আগৰ ক্লাছবিলাকত মহাবিদ্যালয়ৰ নিয়মীয়া ক্লাছবিলাকত মই এই সম্পৰ্কে বিশদভাৱে আলোচনা কৰিছিলোঁ গতিকে যদি আকৌ স্বাভাৱিক পৰিস্থিতি ঘূৰি আহে ক্লাছত এই সম্পৰ্কে আমি আকৌ আলোচনা কৰিম গতিকে আজিলৈ ইমানতে সামৰিছোঁ ধন্যবাদ